কথাটোৱে হ'ল যে মাজুলীৰ ৰাসটো হ'ল এটা ধাৰ্মিক আধ্যাত্মিক আৰু সাংস্কৃতিক গোটেইখিনিৰ মিশ্ৰণৰ এটা ধুনীয়া অনুষ্ঠান গতিকে গোটেই ৰাসখন আমি সম্পূৰ্ণ আধ্যাত্মিকভাৱে পালন কৰিবৰ কাৰণে ব্যৱস্থা কৰিম আৰু তাৰ প্ৰথম ষ্টেপ হিচাপে আমি 1 লাখৰ বেছি ইতিমধ্যে হৈছে কিন্তু মই ভাবোঁ কমেও আমি 1.5 লাখ মান আমি সেইদিনা চাকি জ্বলাম মাজুলীৰ সকলো প্ৰত্যেক ঘৰ মানুহকে আমি অনুৰোধ জনাম যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাস কমিটি ব্যৱসায় সকলোৱে সেইদিনা ঘৰে ঘৰে চাকি জ্বলাব বিভিন্ন ঠাইত চাকি জ্বলাব অনুষ্ঠানসমূহত প্ৰত্যেক ঘৰ মানুহেও দীপাৱলীৰ সময়ত যেনেকৈ তেওঁলোকে ঘৰৰ পদূলিত চাকি জ্বলায় তেনেকুৱা ধৰণে দীপাৱলী ৰাসটোকো তেনেকুৱা ভাবি তেওঁলোকে প্ৰত্যেক ঘৰ মানুহে যাতে মাজুলীত সেইদিনা চাকি বন্তিৰে মানুহক আদৰণি জনায় আমি এটা কথা ভাবি চাব লাগে যে মাজুলীত যেতিয়া ৰাস চাব আহে মানুহে অকল এটা সাংস্কৃতিক বা এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱা নাই যদিও সকলোৰে মনত আমাৰ মাজুলীখন এটা ঐতিহ্যপূৰ্ণ ঠাই গতিকে এই ঐতিহ্যপূৰ্ণ ঠাইৰ লগত সংগতি ৰাখি তেওঁলোকক যাতে আমি এনেকুৱা এটা আধ্যাত্মিক পৰিৱেশ দিব পাৰোঁ সোমোৱাৰ লগে লগে যাতে তেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশ আহে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু পৰ্যটক যিমান আহে বাহিৰৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে যাতে তেনেকুৱা এটা অনুভৱ লৈ যাব পাৰে তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ আৰু সকলো অসমৰ পৰ্যটকক মই এটা মানে অনুৰোধ জনাইছোঁ আৰু আপোনালোকক জনাবও বিচাৰিছোঁ যে মাজুলীত আহিবলৈ সাধাৰণতে মানুহৰ ভাৱ হয় যে তেওঁলোকে নিমাতী ঘাটেৰে যোৰহাটৰ পৰা ফেৰীৰে পাৰ হৈহে আহিব পাৰে কিন্তু এতিয়া মাজুলীত আহিবলৈ বহুতটা ৰাস্তা হৈছে আপোনালোকে যদি ডাইৰেক্ট গাড়ী লৈ আহিব খোজে তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ 2 ঘণ্টা বা 2.5 ঘণ্টাৰ ভিতৰত আপোনাৰ নিজৰ গাড়ী লৈ বগীবিল দলঙেৰে আপোনালোকে মাজুলীলৈ আহিব পাৰে ঠিক তেনেদৰে লখিমপুৰৰ ফালৰ পৰাও যদি আপুনি তেজপুৰ লখিমপুৰৰ পৰা আহিব খোজে তেতিয়াও আপুনি নিজৰ গাড়ী লৈয়ে আপুনি একদম ঢকুৱাখানা হৈ নিজৰ গাড়ী লৈ আহি ৰাতি ৰাস চাই মাজুলীৰ পৰা ৰাতিয়ে বা আপুনি ৰাতিপুৱাই আপুনি ঘূৰি যাব পাৰিব কোনো ধৰণে নদী পাৰ হ'ব লগা বা নাওত নদী মানে পাৰ হ'ব লগা আপোনালোকৰ সমস্যা নাথাকে কিন্তু তথাপি যিবিলাক মানুহে যোৰহাটেৰে আহে আমি এই সময়খিনিৰ কাৰণে আমি 3টা ঘাটৰ ব্যৱস্থা কৰিছোঁ কমলাবাৰী ঘাট আৰু অফলামুখ ঘাট বুলি 2টা ঘাট চলি আছে আমি দক্ষিণ পাটৰ ওচৰত আৰু এটা ঘাটৰ ব্যৱস্থা কৰিছোঁ গতিকে নাও বা ফেৰীৰ আপোনালোকে সমস্যা নাপায় আমি যিমান পাৰি টাইমৰ ব্যৱস্থা নকৰোঁ দিনৰ পোহৰ থকালৈ যেতিয়ালৈকে পাৰি যিকোনো মুহূৰ্ততে যেতিয়াই মানুহ জমা হ'ব আমি তেতিয়ালৈ ফেৰী দুইফালৰ পৰা আমি চলাই থাকিম গতিকে আপোনালোকে কোনো ধৰণৰ মানে অসুবিধা নাপায় আহক আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ মাজুলীলৈ আহক আৰু অসমৰ বিভিন্ন ঠাইত ৰাস যদিও উদযাপন হয় কিন্তু মাজুলীৰ ৰাস যে কিমান অনন্য আৰু কিমান আধ্যাত্মিক আৰু ধাৰ্মিক পৰিৱেশ এটাৰ মাজেৰে হয় এইটো আপোনালোকে উপভোগ কৰক এবাৰ মাজুলীত যদি আপোনালোকে ৰাসৰ এই সৌন্দৰ্য অনুভৱ কৰি যায় উপভোগ কৰি যায় তাৰ পিছত কিন্তু আপোনালোকে জীৱনত আৰু পাহৰি যাব নোৱাৰিব যে ই কেনেকুৱা অনবদ্য আৰু অনুপম মাজুলীৰ ৰাস